আজি আমি টেলেণ্ট চাৰ্চৰ যিটো কম্পিটিশ্যন সেইটো ৰাখিছোঁ 19 জুলাই। তো আমাৰ বহুত ভাল লাগিছে, ইয়াত বহুতো ষ্টুডেণ্ট পাৰ্টিচিপেট কৰি আছে, বৰতলাৰ পৰা, কেঁচুৱাৰ পৰা, কাকনৰ পৰা আৰু মাৰ্ঘেটৰ পৰাও আহিছে। তো ইয়াত ৰিজাল্টটো যিটো হ'ব এইটো 20 days পিছত দিয়া হ'ব। এইটো টেলেণ্ট চাৰ্চৰ কম্পিটিশ্যন হয়, মৃদু সুহাসিনী নৃত্যাঞ্জলি ডান্স একাডেমি অৰ্গেনাইজ কৰিছে। তো আশা কৰিছোঁ এনেকৈ আমি আগত আৰু প্ৰগ্ৰাম কৰি থাকোঁ। ধন্যবাদ। ইয়াৰ যিটো ষ্টুডেণ্ট আছে, আমাৰ গাঁৱত বহুত ভিতৰুৱা অঞ্চলত টেলেণ্টেড বহুত কেঁচুৱা আছে যিটো বাহিৰত ওলাই যাব নোৱাৰে, যেনেকৈ কলকাতা, গুৱাহাটী। তেখেতৰ আমি ইয়াত এটা প্লেটফৰ্ম দিছোঁ, তেখেতে যাতে ইয়াত তেখেতৰ অসম কৰি টেলেণ্টটো দেখাব পাৰে। এইটো আমি বাহিৰত পঠাম আৰু 5জনক স্কলাৰ দিয়া হ'ব, পুৰস্কাৰ দিয়া হ'ব। 5জনক আমি স্পেচিয়েলভাৱে গুৱাহাটীত মাতিম, গুৱাহাটী মাতি স্পেচিয়েল মানে পুৰস্কাৰ দিয়া হ'ব। এইটোৰ বাবে আমি ইয়াত পাতিছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে ভিতৰুৱা অঞ্চল যিটো ল'ৰা ছোৱালী এনেকুৱা প্লেটফৰ্ম নাপায়, তেখেতে ইয়াত পাব আৰু ইয়াৰ থ্ৰু দি তেখেতে বাহিৰত যাব পাৰিব। ইয়াত এতিয়ালৈকে 50 হ'ব আৰু নেজানো আহি আছে, তিনিচুকীয়াৰ পৰাও বহুতে আহি আছে, এতিয়াও গাড়ী লৈ আহি আছে, নাম এণ্ট্ৰি কৰি আছে। আমাৰ অন দ্য স্পটো হৈ আছে ৰেজিষ্ট্ৰেশ্যন। তো আশা কৰিছোঁ আৰু হ'ব, কেতিয়া এইটো শেষ হয় ক'ব নোৱাৰিছোঁ। আজি গোটেই দিনটো আমি কম্পিটিশ্যন ৰাখিছোঁ, সেইকাৰণে আৰু বেলেগ আমাৰ আৰু কিবা প্ৰগ্ৰাম নাই। আজি অকল আমি কম্পিটিশ্যনটোৱে ৰাখিছোঁ আৰু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন এইটো বেলেগ এদিনা আমি কৰিম। লিডু বজাৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত মৃদু সুহাসিনী নৃত্যাঞ্জলি ডান্স একাডেমীয়ে টেলেণ্ট চাৰ্চ ডান্স একাডেমীৰ যি অনুষ্ঠান অনুষ্ঠিত কৰিছে, সঁচাকৈয়ে শলাগ ল'বলগীয়া। এই অনুষ্ঠানটিত তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি আমাৰ সমগ্ৰ অঞ্চলটোক সাঙুৰি লৈ বহুতো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগীসকল সঁচাকৈ বৰ আগ্ৰহী, খুব ইচ্ছুক, খুব ধুনীয়াকৈ তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে। প্ৰতিযোগীসকলক আমাৰ ইয়াতে যদিও তেওঁলোকক চিলেক্ট কৰা হ'ব, তেওঁলোকক কিন্তু এই পুৰস্কাৰসমূহ হয়তো 20 দিনমানৰ ভিতৰতহে দিয়া হ'ব। আৰু এই ক্ষুদ্ৰ প্ৰয়াসে আমাৰ লিডুকে ধৰি আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰুৱা অঞ্চলৰ যিসমূহ নাচ গানৰ প্ৰতি আকৰ্ষিত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ প্ৰতিভা আছে কিন্তু বিকাশ কৰিবলগীয়া তেনেকুৱা কোনো প্লেটফৰ্ম পোৱা নাই, তেওঁলোকক এই অনুষ্ঠানটিয়ে খুব সুন্দৰকৈ আগবঢ়াই নিয়াত সহায় কৰিছে। হয়তো তেওঁলোকে এইখন মঞ্চৰ পৰাই আমাৰ অসমৰ কি ভাৰতৰে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়তো হয়তো তেওঁলোকে নিজৰ কৃতিত্ব গৌৰৱ লগতে আমাৰ এই অঞ্চলৰ নাম উজ্জ্বল কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ। মই যিহেতু এই প্ৰতিযোগিতাখনি একেবাৰে আৰম্ভণিৰ পৰাই অংশগ্ৰহণ কৰিছোঁ, মানে মই সকলোৰে নৃত্য চাই সঁচাকৈ অভিভূত হৈছোঁ। বৰ ধুনীয়াকৈ তেওঁলোকে নাচ কৰিছে। সৰু ছোৱালীবোৰৰ পৰা একেবাৰে 3টা গ্ৰুপ দিছে, ABC নহয়নে, ডি 4টা গ্ৰুপ, কিন্তু এতিয়ালৈকে আমি 3টা গ্ৰুপ চালোঁ। খুব ধুনীয়া তেওঁলোকৰ নৃত্য প্ৰদৰ্শন। মই সঁচাকৈয়ে অভিভূত হৈছোঁ আৰু নিশ্চিত হৈছোঁ, চিয়'ৰ আছোঁ যে তেওঁলোকে হয়তো বিদেশতো বাহিৰতো ভাৰতবৰ্ষত তেওঁলোকৰ সুনাম অৰ্জন কৰি আমালৈও, আমাৰ এই পিছপৰা অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। তেওঁলোক ভৱিষ্যতে ভাল একোগৰাকী নৃত্য প্ৰতিযোগী হ'ব বুলি মই সঁচাকৈ আশা প্ৰকাশ কৰিছোঁ।